এতেকে ঈশ্বৰ বিনে মোক হিতু জ্ঞান দিবে আন কোনো কেহু নাহি কয় ৰাম আন কোনো কেহু নাহি তিনি তাপ বিনাশৰ অৰ্তে মই নিৰন্তৰ নায়া ৰামে প্ৰভু ভগৱন্ত মই যেন দুখ পাওঁ তজু পাৱে কৰো নিবেদন ৰাম মাতৃৰ উদৰে গুঢ় বিস্তাৰ মূত্ৰৰ গৰ্বে কৰি মই আছো দুৰ্জন ৰাম তাতে আৰু গৰ্বা ভগ্নে সমস্তে শৰীৰ দোষে দিন মাহ কৰো গগন ৰাম ইটো নিকাৰৰ সন্তে কোনো দিন কৃপা কৰি বাহিৰ কৰিবা নাৰায়ণ ৰাম তজু উপকাৰ মই বুজি খুজিব নোৱাৰো পাপ বাপ সিটো জ্ঞান কৰিলা সুদয় ৰাম মোৰ কৃপাঞ্জলি বিনে আপোনাৰ নিজৰ গুণে সন্তোষে শুক কৃপাময় কৃষ্ণ মংগাসুনাম নিৰু আইগৰাকীক উদণ্ডী প্ৰাথমিক আৰাচক একান্ত অংগী নিৰুমিলি আইগৰাকীক অমৃতাস্ত্ৰ মহাভাগৱত পাঠ আলোচনা পৰিকোষ দুন লুনমুগ আঞ্চলিক আকাৰ মুখ্য উপদেষ্টা ছেকেণ্ড পাতিৰ বাপলৈকে আমি এৱা জনাইছোঁ। লুনমুগ আঞ্চলিক আকাৰ প্ৰতিষ্ঠাপক সভাপতি তুলপাই পেগু বাপলৈকে আমি এৱা জনাইছোঁ। প্ৰাক্তন সম্পাদক মৰু উৰুইছ তেল্লা দুং সুবন কুটুম বাব দুমপাঙো কুম্পা চুদুং পাঠক কমল কুমাৰ পেগুবাম কুম্পা চুগেলা আন্নাবু আকুঙম কুম্পা চুদুং অদক যিসকল বাপ বৈষ্ণৱ মলো নিৰু মিলিক নাম চৌপ গিলা তালিগলা দুজি বোলো আকুঙম কুম্পা চুগেলা মলো জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক অসমীয়াত লেখি কুনাম মহাভাগৱত ৰাষ্ট্ৰচক তৃতীয় স্কন্ধ তৃতীয় মানে ইদে দতাংক লক্ষণনো স্বৰ্গৰ যিটো কাহিনী কৃষ্ণৰ সৃষ্টিৰ যিটো কাহিনী ঈশ্বৰবোৰ কাপ সৃষ্টি কাজি কাহিনী দেম তৃতীয় স্কন্ধ চক পাদ 12 স্কন্ধৰ আশ্ৰয় পাইগে এদম মানে মুকুতিৰ পাছৰ আশ্ৰয় হয় ঈশ্বৰীংকল দুংকুপানাম পিৰাই কাহিনী দেম আজাউক মলু পইচা পুনা মদুং জীৱ হিচাপ স্বয়ং ঈশ্বৰবোৰ ঈদৰ জনম লামিল কেনেকে ঈদ জনম লাদ যে মোৰ কাপো অকচুতাক যি কাহিনীৰাম তাহানিতে অনাদি কালৰ পৰাই মানে ঈশ্বৰবোৰ কবিঙৰ গিতুল গিৰাক মোৰ চুপা ডুঙৰ মানে কলিৰ মধ্যত একো নহয় প্ৰথমো নহয় প্ৰথমৰ অলপ পাছতে মলো চু ভাগৱত মহাভাগৱত ৰাষ্ট্ৰচক তত্ত্ব কৰিম চুঙল পা ডুঙৰ ইডেম্পাক সংস্কৃত আখৰ ককি লিখিতা গাই মোৰ অকম চিনে কিনা পেলাঙাই কিন্তু কৃষ্ণই অংকৰ কৃষ্ণবোৰ কলি শংকৰ ৰূপ শ্ৰীমন্ত শংকৰদেৱ ৰূপ ধাৰণ কৰি গেলা মলুকম্পিন টানি কৃষ্ণ তুৰ্মনাম লগাল ভক্তিৰ জ্ঞানটো আনিবৰ কাৰণে কৃষ্ণবোৰ দাপৰ দবং ধৰ্মসেম বংকুলা বিৰাট কুগম আয়াং একুলা টানি কৃষক দুখ দুৰ্দশা
বর্বর অনাচার বেবিচার করিদেম কাঙ্গেল আকৌ অঙ্কদেব জনম গেকুলা সংস্কৃত চুলুক লক্ষম মিপাক অসমীয়া আঠবিলা লটুংকু ইদ 12টা স্কন্ধৰ ভিতৰত 10টা লক্ষণ আছে 10টা লক্ষণ তৃতীয় খণ্ডৰে প্ৰথম লক্ষণ হয় সৰ্গ ইদ অৰ্গছ কপিল কপিলকে বাউ কামিনাম কৰ্দমমতা গাই পদকাকো কপিলকে ও কামিনাম দেৱহূতি অন্তা গাই বুক আকি আৰাদ কাপিদ নিসর্গ জনম পেনাম পিকাজি জনমূলক কাপিদন তানি পে জনম না ইপেনাম পিমল কি অকম পাদন ইয়াত কিমান কষ্ট আছে কিমান উগ আছে কিমান দুখ আছে অধিক মপনাম পিদন তত্ত্বকুৰম বিনাম লগালো ইদে জীবর তাময়িক গতি অংনাম পাচ্ছ কপিল ঈশ্বরগ লুবিলা বিদায় মানে ngolu tani pe জনম নাম পিমুল মোল পঞ্চবুটি দেয়া নাম কো পাদ প্রথমতে মোল আপু রেগা মই কিন্দু ইরো দুনা মোল 3 বছর দুনা আপু সে গম কিন্যা রাগ আর কিন্দু কিন্তু ngoluk tania kinmana gasum ko duda পঞ্চবুটি দেয়া দক্ষণম মূল অরেম সিং কিনমান অমদগম পঞ্চবুটি দেয়া হিসাব ngolu tani aki aralo anelo আন্নাবুৰে মিলিলা যিটো কৰ্ম কৰিব আখিয়াৰাব সন্তান হিচাপে জন্ম প্ৰনাম পিৰাগ এই সন্তানে পঞ্চবুটি দিয়াৰ মাজতে লীন হ'ব 1 নম্বৰ হৈছে বায়ু পানী মাটি আকাশ অগ্না অগ্নি এই 4-5 প্ৰকাৰৰ পঞ্চবুটি দিয়াৰ লগত লীন হৈ আখিয়াৰাব জনমদ আখিয়াৰাব জনমদাক পাছত বা আকিয়ারাব ঈশ্বরম বা অন্তানক ইরে মো আজাকো লুবাত পেনাম পিরাকু জনম পেনাম পিমুল ঈশ্বরম কাপ কুঙ্গেলা ন মিলবদ নাটকদম রসি পেনামান এই তত্ত্বটো ngolu আন্নাব কিন্তমান মোপা কিঞ্চুতমান যিমান মিলা অন্তান জন্ম দিলো মোরম চুপ পৰিল কাংকু নাম আয়প কিন্তকু অদ মানে ngol কিন্নাতমান যে ঈশ্বর অন্তানক আকিব কাপমূল মোল ইয়ামং মাংম লুইর পেলাগি apa কাপে মোল ঈশ্বরম কাপ কুম্পনামমান মোল অককম দপনাম মাজি এই তত্ত্ববিলাক মানে কপিল দেৱতী অংবাতৰ জৰিয়তে মোল আজাউক লুচাৰবিলাক সুগুপমনা মদু কাৰণ মোলো নিৰামিষ বুজি আত্মিকাহাৰেৰে যিটো জন্ম দিব দেৱতী আৰু কৰ্দম কিমান মহান ঈশ্বৰ ভক্ত আছিলে কিমান ঈশ্বৰ আৰাধনা কৰিছিলে আত্মিক আহাৰৰ বাদে ৰাজৈক আৰু তামৈক আহাৰ পোৱা নাছিল এইকাৰণে ঈশ্বৰকম পিন্নম তল বৈকুণ্ঠ টক্কম তেল্লা দুংকৰক্কম ভূমিকম্পৰ জ্ঞান বৰ্তেয়াদপ চলেট বংকু সম্মুখ মানে কাপ চলেট বংকু না দৈনিক যিটো জ্ঞান কৰিলা ঈশ্বৰ মই পূৰ্ণাণ্ড ভক্তি ককি ঈশ্বৰ তল গোলামালা কপিল আমিন দেৱতী কৰলা দেৱতী গাখীৰ কৰ্দমক ঔৰহত মানে দেৱতীৰ গৰ্ভত মানে ঈশ্বৰ স্বয়ং ঈশ্বৰ কপিল জনম লাভ নাম ইকা অলা জনম লাদ আকিয়ারাব দুমুল কাপিন অধিক কষ্ট রজি মানে কাহিনী পাগি লুবিল গিয়ে তিন টাপ বুলি ক'লে আদি ভৌতিক টাপ আদি দৈবিক টাপ আধ্যাত্মিক টাপ মোলো ইদ পৃথিৱী জনম লাভ নাম পিমুল কাপিৰনা মোলো বিভিন্ন ডেৰাকনিৰ পৰা ধৰি ডুমুৱা বতাহৰ পৰা ধৰি মোলো আস্তিক জীৱবিলাকে পায় আকৌ এই পৃথিৱীতে জনম মোলো দুপনাম পিমুল গৰাকনিয়াৰ পৰা ধৰি বানপানীৰ পৰা ধৰি মোৰ বহুত মানে কষ্ট পাওঁ চৰকাৰীকে টাউনত দুৰাগম ধুমুহা আচাৰদম ৰখাই চোলা পেলাক চৰকাৰীকে আনেল দুৰাগম বিজুলী ডেৰাকনিৰম ৰখাই চোলা পেলাক এনেকুৱা আস্তিবিলাক মোলো গাই বিল্ডিং আৰালো 5 মল 10 মল দুৰাগম এই আস্তিটো পায় আদি মানে আধ্যাত্মিক টাপ মানে কি মোলো ইৰে পা দূৰত মোর বিভিন্ন রোগ ব্যাধি হবই মনুষ্য জীব হিসাবে অর্থাৎ তেলে মোলো আলি ইরে মোলো নির্বাহীগীকে নাম করছক মোলো বাগত পড়িলো তেলে মোটরসাইকেল গাড়িয়ে দুটিল তেল ধুলি বালি মানে
পেট্রোল লিঙ্ক নে গেছ আপুরে গলো ইয়বুলো নাপালো আমিগুলো পরাম না গেরা তেতিয়াহ'লে তাৰ পৰা কি হ'ব বেমাৰ আজাৰ হ'বই এই বেমাৰ আজাৰ হোৱাবিলাকো এটা আধ্যাত্মিক তাপ মোলো এনেকুৱা বেমাৰ আজাৰ চাগৰকো চাগিয়ে গৰম ককাইয়ে ৰাণীয়ে কিয়ে এই মোলো জীৱ মানে জীৱৰ জনম যদি পাওঁ এইবিলাক আস্তি চিন্তাৰ বুগি প্ৰণাম ইৰাক বুগি প্ৰণাম পিতম তাৰ পৰা পৰিত্ৰাণৰ উপায় কি अरे आगमदम सुलुगिए पाँच লৈ লুপ এই প্ৰভু ভগৱন্ত মই যেন দুখ পায়ো তদুপদে কৰোঁ নিবেদন মাতৃৰ উদৰে গুড় বিস্তাৰ মূত্ৰৰ গৰ্তে পৰি মই আছো দুৰ্জন যেতিয়া আঁকি আৰাব 10 মাহ 10 দিন को অন্তানে আঁকি আৰাব দুয়ে ওদ পাকুৰিলা দুড নলো কাবেগে মলো যিসকলে আল্ট্ৰাচাউণ্ড কৰে আল্ট্রাসাউন্ড করিডোরের পৰা কাবেক মলুম আকৌ তেতিয়াই ঐত্যজ আদি ঐত্য যুগতেই ওইরম দূরম না ভাগবতে লুবিল গেছো বিজ্ঞান পড়িলা বা ডাক্তৰ লেণ্ডম মল এতিয়া জানিছোৱে কোটি কোটি বছৰৰ আগতে লাখ লাখ বছৰৰ আগতে স্বয়ং ঈশ্বৰবোৰ ইরম লুবি লাগিলাক মানে আখিয়ারা হব ঈশ্বর মা কুমনাঙাও পাকুরি লিগলা দুড আনেরে অকম দই যে দুন কোন তিন কুনম দনাম আকুরম বল দুনম দমলে পুয়া আমরা গরম মান ধুমনাম কি অজলা মাপ দুয়ে বল আকৌ মানে তাই এসে জন্মচুল দুব আঁকিরে আনেরক আঁকিরক তাই এসি অকল দূর আঁকিয়ারা মূল কপা দুমারা আকৌ অদু অন্তান নে দূর তেতিয়া ঈশ্বর কোন এ প্রভু নদিল গেলেন মই বজি মই যেনে তেনে ইরা মানে মায়া উহার চকম লাপাকতে মোক আইরূপ কষ্ট রাখব তাতে আৰু গৰ্বাং নিয়ে অমস্তৰীৰ দহে দিনমা কৰোঁ গণনা মোক কেইদিন কো দান মোক গিলেন পানাম কেইদিন 10 মাহ 10 দিন দেম না কিছুমান 9 মাহ 10 দিনত 9 মাহ 9 দিনতো ওলায় চক একদম গালা লাম লাগল পালে নাগাৰে চুক আর ককাই না কিন্তু মানে আসল ঈশ্বরকে অকাই মতে 10 মাহ 10 দিন কো কুম মানে এরম আকিব গুণে অন্তান কুম না দূর অদিল গিলে যাব মদিল 1 2 3 4 मोल बिउ आनिन मिलो जे किरण ए माग बफ्तां को दुरा सिलोपा करी को बफ्तां के 2 3 एमना जे किरण एदम पे आकीबो गुने अन्तान किरि दे किदो अमना स्वयं कपिली सरबु मोलु कम्पिन टानी क्रिसेम लुइर बिदु इटु निराकार हन्ते कोनो दिन कृपा करी बाहिर करिबा नाराय माने अदिलो गिलेन मोयन अमना কি কৰিছে মই মৰিল गिलेन मोयन अमना नारायण माने खूब ईश्वरक प्रार्थना करिছে तदु उपकार মই বুজিব নোৱাৰো বাপ ইটো জ্ঞান কৰিলা উদয় মোর কীৰ্তাঞ্জলি বিনা আপোনাৰ নিজ গুণে অন্তুগ হুইক কৃপা মই এই প্ৰভু নাম কীৰ্তাঞ্জলি এৱা কৰিছো ইৰম্প কুমনাম নাম কীৰ্তাঞ্জলি এৱা আমন ইৰম্প কুমনা আৰু অন্তান কিৰাম যিসকল ডাক্তৰ আছে সুপাচিন আল্ট্ৰাসাউণ্ড পেটৰ টকা অন্তানটো এনেকৈ আছে পরক আকৌ বৰ্তাবৰ্তান টানিয়ম পা কীৰ্তাঞ্জলি আৰু ভকতৰ নিয়মটো কীৰ্তাঞ্জলি এৱা এইটো কৰি আছে আৰু কুমনুং প্ৰভু নবম নক বাদে অকচিনেই কামাঙম না মানে মলুদে ঈশ্বর মই কুম্পা লাগি রাখ এই তত্ত্বটো দিবৰ কাৰণে কপিল দেৱতী সংবাদসেম বা তাময়িক গতিৰ ফলসেম এই কাৰণে দিয়া হৈছে কৃষ্ণ কৃষ্ণ হে প্ৰভু খাৱে মই হিতু গৰ্ব বাসন্তে বাহিৰাবে নকৰো মন ৰাম যতু অন্ধ কুপপ্ৰায় সংকাৰ গলে লোক প্ৰভু মায়া কৰয় মোহন ৰাম তেৱে মিছা দেহে গেহে অহংকাৰ কৰিয়াতি অংকাৰে পুৰয় সৰ্বক্ষণ এতেকে মই আৱে হি স্থানে তাকি মনে শুনছি তোমাৰ চৰণ কৃষ্ণ ইদে অম্পেচিন মো প্ৰভু ন আৰাংগিছ দুনিয়ালা কষ্টই জাগম নন এক জ্ঞানেৰে কৰিব পৰা হৈ আছো যেতিয়া এই পৃথিৱীখনত বাহিৰলৈ যাম ওলাই যাব মা এই মায়া উহাৰত দাবি যাব পৰম্পক মানে পছৰা গন্না কপিল ঈশ্বৰবোৰ দেৱকীয়ে আইম লুবিধান চলাই পৃথিৱী চব বিলেণ্ডাৰ লগে বায়ু পানী মাটি মায়া উহাৰত ডুবিব
mo kapiin program. Mo milemuti kumote hope na nasa de paise. Ortat molu na এই মানে সুৰৰ লগত গ'লে যে সুৰ হয় হাতুৰ লগত গ'লে হাবু হয় এইকাৰণে মলো গুলেমেই যাব মোৰ কাটিয়াৰা গুড়া মাছ মোৰ পৰা নিজে ৰাখোঁ মই কুকুৰকো কৰি ৰাখোঁ এই তত্ত্ববিলাক কি কৰিব লাগে মোৰ আগু সময়ত ধৰিব নালাগে আগু সময়ত ধৰিলে ইহঁতে তৰণত ধৰা হ'ব এই সুৰৰ লগত গ'লে ধৰি নানা মোৰ প্ৰতিকা কোৱাৰ লগত যদি টানি ল'ব মই ধৰিলোঁ মোৰ প্ৰতিকাতে গৈ যাব এইকাৰণে এই কালমায়াৰ পৰা পৰিত্ৰাণ প্ৰভু নিয়ম যেনে তেনে কৰি হ'লেও পৰিত্ৰাণ কৰি দিওঁ অন্যান্য কোনটো কৰিব কৃষ্ণ নগালে একবাৰ মই শুনিলোঁ বৰম নিজ বুদ্ধি অনুসাৰে দুৰ্গুৰ অহংকাৰ অসন্তে আপোনাক কৰিব উদ্ধাৰ ও যেনহাৰ নুহে মৰ হিমত সংসাৰ দিব গৰ্ববাস পৰম নিকাৰ বদতি কপিল হৰি শুনা মন থিৰ কৰি পাছে যেন জীৱৰ সুহয় ৰাম এহি মতে ঈশ্বৰক কৰি থাকে স্তুতি নতি তেৱে শুৱে জনম মহময় ৰাম তেতি ক্ষণে বলৱন্ত প্ৰসূতি বায়ুৱে পাই সধুমুখ গৰ্ভতে কৰয় পাছখন্তে তেলিয়ানে নিৰুৎসাহ শুয়া জীৱ মহাদুখে আহি উপজয় ৰাম বিস্তাহে শুনিতে আতি হৰিৰে লিপিত হুয়া পৃথিৱীত পৰিবাগৰয় ৰাম গৰ্বৰ যতেক জ্ঞান সমস্তে গুচিল তাৰ এয়া তেয়া কৰিয়া কান্দয় কৃষ্ণ ঈশ্বৰ আদি অত্যযুগ দক্ষণা এই যিটো কৰ্ম কৰি আছে মই এই কৰ্মই কৰি আছোঁ কিন্তু মোৰো কলিকাল হোৱাৰ কাৰণে মায়া ইদে হ'ল পাপ পুণ্যৰ বেছি আংকা সত্য যুগ এটা অংক পাপ আছিলে 100 ভাগৰ 1 ভাগ আছিলে তেৰটাদ 2 ভাগ বিকা ডাকৰ 3 ভাগ বিকা 4 ভাগ হ'ল মানে পাপ দে বেছি আংকা পাপ দে বেছি আৰু মানে যিও কলিকা বিয়ে বুকৰে সত্যৰ ধ্যান কৰিছিলে ধ্যান নকৰাকৈ এইবাৰ পাব কলিছ মানে ৰাম না মানে রাম রাম বুলি মুখে করে বৈকুণ্ঠক যায় মানে রাম রাম আমরা বৈকুণ্ঠ মানে কাপিলা এই তত্ত্বটো মানে মই কিয় কৈছোঁ মানে দুই আশিয়াৰা দূৰত দুই ৰাম ৰামতে আছিলে ইৰক বিলেন্দাৰ লগে লগে অসমীয়া ইমাইছন এই কথাটো ধুনীয়াকৈ কপিল প্ৰভু ঈশ্বৰে দেখুৱাইছে তাৰ পাছতো মোলটো গিলেনাই প্ৰণাম হ'ব গিলেন প্ৰণাম পিমুল পহুতি বায়ুৰ নাম পদু না আই মাতৃকেৰ অম্মাং অৰদ প্ৰভুতি বায়ুৱে আশীৰ্বাদ ঠেলি দিয়ে ঠেলি দিওঁতে পাছেওঁতে ঠেলি আনে নিৰুৎসাহ উয়া জীৱ মহাদুকে আহি উপজয় মানে এনেকৈ কষ্ট গেলা আনতে ওলেন আঁকি কিলা দুগেলা মানে ওৰৰ লগত কি যায় 20টা 19টা আহি শৰীৰৰ লিপিত উয়া পৃথিৱীত পৰিবাগৰাই মানে আনেদক ভূমিদক লেন না ইয়ে অক্কৈ লেনটেচন মানে মানে প্ৰকৃতি বায়ুৰে নিলেন নিৰ্দাক লগে লগে আনেদে এপাক কষ্টয়ে মানে আওদে এপাক অপৰাম কষ্টয়ে কিন্তু যেতিয়া বলকাইয়ে মানে কি কৰিব গৰ্ব যতেক জ্ঞান সমস্তে গুচিল তাৰ তেয়া কৰি কান্দয় মানে যেতিয়া আকৌ ওলেন দানে এই মায়া সংসাৰত পৰাৰ লগে লগে আগৰ যে ঈশ্বৰ মই কুমনাত নোৱা নাই আগৰ জনম ত্ৰিকাল দৰ্শী হিচাপে আগৰ দুৰ্নদে উন্ন এই পৃথিৱী চব পৰাৰ লগে লগে বকৰ মজে তেয়া মোৰ কেয়া আমদনা মানে ইয়ে তেয়া কৰি কান্দয় মানে যেতিয়া ওলেন যাব হয় অটুব নেমদাৰ লগে লগে মাৰাপেই কেয়া আমদান গাব
তেতিয়া মানে সম্পূৰ্ণ আগৰ জ্ঞানবিলাক পূৰ্ণ হৈ মানে এই মায়া সংসাৰৰ জ্ঞানটো লৈ আহেগৈ। ৰাম পৰম মনৰ কথা পৰে কিছু নজানয়, স্তন অৰ্থে জয়দপী কান্দয়। ও পেট কামোৰয় বুলি মাতৃয়ে তাহাক আনি নিমৰ ৰহক ৰাম যদি কোনো বেলা তাৰ উদৰত শুয়ে পীড়া, নজানিও মুখে দেয় স্তন। ও কহিবাক সুধিবাক নকৰিয়া মহাদেশে, আঁতৰাৱে কৰন্ত স্পন্দন। যেতিয়া অৰণ্যৰ কাষত কাব্যমা কিৰে আঁকিয়ে কিদো নেম না কিছুমানে আঁকিৰে মানে তুব চোৱাটো কাবিয়াব ইয়াত কি মানে অকণ যদি কোনোবা বেলেগ তাৰ উদৰত উয়ে পীড়া, নাজানে মুখে দেহ স্তন, কেতিয়াবা কি কৰিব এই গাখীৰদাম চুনকাপটো আপুঙে লুৰো আপুঙা না কাপদান আকৌ কেতিয়াবা নিমৰ ৰস আল্লাহ কি বা তুলসী পাত কি আচন জিঙে জিঙেলা দিয়ে। বিষ্টামুক্ত অপবিত্ৰ অজাত কইবাক উঠিবাক নাপাৰি মহাদুখে আৰ্তৰাৱে কৰন্ত কন্দন তাকিনমা আকৌ অকত কিৰা অকত কিমা মানে লুবি কিনচিন মা নগম না। এই অৱস্থাটো মানুহৰ ইহু অৱস্থা দেই। একদম পিগেলা না চুঙলি যিমান কাবে মোলো আছোঙে না এনেকৈ কাবে আজাও লোকে লেন হ'ব। এই মায়া সংসাৰত পৰাৰ কাৰণে আকৌ নঙলপা গাই গাই মচুপা নাম পাইৰাং না, কিন্তু অধুমুখে মচুপা লাগিমা দেই। আৰু বিষ্টামূত্ৰ অপবিত্ৰ অজাত তেতিয়া তাকে গাঁৱে কন্দুৱাই নপাৰয়, কোমল শৰীৰত পায় দাহে মই বেৰি কাই, কেঞ্চুৰৰ পিপৰা যেন নয়। বহিয়ে উঠিবে আৰু নপাৰিতে এইমতে লুটালুটি পৰিয়ে কান্দয়। এইমতে ইউকালে পঞ্চম বছৰ মানে নানা যান্ত্ৰণা বুন্দয়। 5 বছৰ যেতিয়ালৈকে নহয় চুকাজাৰীকো কিনগামে দিওঁ নাপিৰোঁ কম্পিউটাৰ দিনা লেকেলো ভাগৱতৰ দিনত কি আছিলে অক কিৰাণ অক কিনমা দেই। মানে 5 বছৰলৈকে আঁকিছে কিৰাক আলক কিৰাক আপিনক কণৰ অকাই কিৰাক চোলামাঙম না কপিলবু দেৱতী আই মাতৃৰ আগত ধুনীয়াকৈ এই ভক্তি ধৰ্মৰ গুণবিলাক বৰ্ণনা কৰি গৈছিলে। গ্ৰামীৰে আকৌ চুঙলো পটককৈ আকৌ পাৰোঁ কোনা মলুপাক এই অৱস্থাত আছিল। ইহুকাল আছিলে, ইহুকালৰ পৰা যুৱা হ'ল, যুৱাৰ পৰা বিদ্যা হৈ বুঢ়াকাল হৈ মৰিবলৈ গৈ আছোঁ। কিন্তু মলো মিটপা নাম গেল গ্ৰাস ক'ব মলো যে ইমান কষ্টৰে আহিছিলোঁ একদম আকৌ ছিল পৰিলক্ষকো আগা কাটিছে আকৌ মাংছে কাংকু বনা তুই ধৰি লৈছোঁ দখুৰা আইগৰাকী বুঢ়ী আঠ যাওঁ ডাকাইবাৰে মহাবে কুমাঙাই ধৰি লৈছোঁ চুটো একদম পৰিশ্ৰম মহাবে কাংকু। এইকাৰণে একদমটো মলো জীৱছে আস্তিক মানে তাময়িক গতিত মানে যিবিলাক নেকি নোৱাৰা বস্তু এইবিলাক বস্তু অদম কৰি থাকিবলগীয়া হয়। কৃষ্ণ ৰাম নমো নমো মহাহৰি বোলো দান্তে তৃণ ধৰি, মই পাপী অতি গৰিহিত। ৰাম জীৱৰ সমস্ত দুখ লভিবু সততে তাত, সিটো তজু চৰণে বিদিত। ৰাম আৱে বাপ কৃপা কৰা মোক দয়া দাস বুলি ধৰা, তজু নামে কৰোঁ বিশ্বাস। মোৰ নিজ কৰ্ম ফলে যতা যাওঁ তৈতে যেন একান্ত সাধুৰ দাস। মানে মোৰ দাস হিচাপে পুজিব লাগিব। তোমাৰ চৰণ এৱাৰ গোবিন্দ, নাজানো একো উপায়, যিমতে এৱাটো ৰহিব কৰোণা কৰিতে হৰি যোৱাই। জগত মহাপুৰুষ মাধৱদেৱ মলো কুম্পনাম অষ্টম আকুৰেম ডিঙাবলালে তোৰ নাম গোৱাদ ইদে ধৰি লৈছোঁ মলো মোৰ কাফি মোৰ পায়পেন মোৰতো কেঁচুৱা কালৰ অৱস্থাৰ দুখটোতো মোৰ নিজেও জনা নাছিলোঁ। এইকাৰণে বুলুপাক এতিয়াও জন্ম দিয়া সন্তানবিলাকে নাজানিব। অদাক পাছতো দান্তে তৃণ ধৰি মই পাপী আতি গৰিহিত, নমো নমো মহাৰে বোলো দান্তে তৃণে ধৰি
মই পাতি আতি গৰিহিত জীৱৰ সমস্ত দুখ লভিলো অকলে তাত ইটো তজু চৰণে বিদিত জীৱৰ যিমান কষ্ট এটা জীৱ জন্ম হ'বলৈ যিমান কষ্ট মোৰ ৰাখুৰম লাঙাত মই এতিয়া দাগ হিচাপে নখ চৰণত তাই দিয়া অমনানাঙৰ কুংকুপানা পিয়েবন এই প্ৰভু মোৰ লুমুৰ লোৱা ৰিমুৰ ইয়াৰ ডমুৰ দয়াক যত যিমান আছে চুমলে না বৰ্তা কাং ক'ব ককাঙৰ ৰকম নহয় এতিয়াও যিমান দুখ আছে এই দুখবিলাক নিৰাময় কৰিবলগীয়া হয় বা যদি ngolu পৰিত্ৰাণ যদি পাব বিচাৰোঁ আগে নামঘৰৰ না ngolu কুম না কুমপে চুকুব লাগি যাব কিমান উপায় নাই না মই আছিলছি মই ৰাখব না মোৰ নিজৰ কৰ্ম ফলে যতা জানছোঁ তইতে যেন একান্ত আদৰ দাগ আদৰসকলৰ বকৰসকলৰ দাগ হিচাপে যে মই থাকিব পাৰিম না মোৰ আপূৰ্ণ ঈশ্বৰ কল নামটো কাচুমল নিশ্চয় ঈশ্বৰবোৰ এই তামহিক গতিৰ পৰা পৰিত্ৰাণ কৰিব পাৰিব না মই ও ৰাম শুনা নৰ নাৰীগণ শুয়া খাব দান মন ভজিউক কৃষ্ণৰ চৰণে তেবেহে দুৰ্গুৰহিতু গৰ্ভবাস মহাদুখ তাৰি বাহা মহা যতনে কৃষ্ণৰ কিংকৰ নিজ গোপাল চৰণ দ্বিজ কহে গতি কৃষ্ণ গুণ নাম আন কথা পৰি হৰি নিৰন্তৰে উচ্চ কৰি মুখ ভৰি ভোলা ৰাম ৰাম কৃষ্ণ আমাৰ অধ্যায় সমাপ্তি অন্নম নলাপুঙম কুম্পা চুলুব মলো পাতৰ অনুষ্ঠানটি ইমানতে সমাপ্তি গণনা কৰিম লগতে আই সমস্ত নলু আকিল সন্তান জন্ম নামা নলু ওপৰতে বেছিকৈ দেৱতী আইগৰাকীকে কপিলে কৈছিল নলু কম্পিন পাপি কৰি তাকপা মণ্ডম নলু মিকাইলাত বোৰত তাকপা মণ্ডম মোৰ পৰা লাভ হৈছোঁ আমরা মূল মৰচুদুম এইকাৰণে নলু শ্ৰীচান ইয়ামাং অম্মাং কৰি আইকাংকানপে বুজাই বিলাংকা আমরা নলুম এই ভাগৱত অনুষ্ঠানৰ পৰা নলুম এৱা ধৰিছোঁ লগতে নলুম নিৰ আইগৰাকী নহয় ঈশ্বৰে যেন কৃপা কৰক সমস্ত ভকতৰ পদদোলা পাওক অমনা মংগেলা মই শিলক ভাগৱত অনুষ্ঠানৰ কণ্টেকীয়া সময় মোৰ যিটো সময়লৈ আহিলোঁ পদ নলুম লুঙাত বিলা মাংগ মদ দিল কিনাচিন মানা লুঙাত বিয়ে নাম কৰিম মই মচুল গুমা আৰু মোৰ কিনচিন মা মই যিটো মোক আচিনাৰা বকল লেনকা আজি বা পাতে যিটো কৰিছে তাৰ ভিত্তিতে দুই এটামান উত্তব ৰাপুৰম কেমা বিলাংকা আমনা মই শিলম নল'ব কৃষ্ণ